নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বেংক অফ ইণ্ডিয়া চমুকৈ BOI-ত কেইটামান ক্ৰেডিট অফিচাৰৰ পোষ্ট খালী হৈছে। আপোনালোকক মোক দেখাব বিচাৰিছোঁ এডভাৰটাইজমেণ্টটো। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে যোৱা 30 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 20 জুলাই। তাৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াত কি ক'ত ভেকেঞ্চি কিমান হৈছে কিমান ওলাইছে টোটেল দি দিছে। টোটেল 779টা পোষ্ট খালী হৈছে। MMGS-ত কিমান 677, MMGS 3 61, SMGS 41, টোটেল 779টা পোষ্ট খালী হৈছে। আৰু এজৰ লিমিটটো দি দিছে মিনিমাম কিমান হ'ব লাগিব 1 জুন 2026ৰ ভিতৰত সকলো দি দিছে। আপোনাৰ কিনাৰত চাই ল'ব। আৰু পে স্কেলটো কিমান হ'ব সকলো ইয়াত দি দিছে। MMGS মিডল মেনেজমেণ্ট গ্ৰেড স্কেল 2 তাত কিমান হ'ব ইয়াত তেনেকৈ দি দিছে। সকলোখিনি চাই ল'ব আপোনালোকে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব, ইণ্ডিয়াৰ হ'ব পাৰে, চিটিজেনশ্বিপ ইণ্ডিয়াৰ হ'ব পাৰে, নেপাল বা ভূটানৰ হ'ব পাৰে, সকলোৱে এপ্লাই কৰিব পাৰিব। এইবোৰ সকলোখিনি দি দিছে। আৰু কেণ্ডিডেটৰ 60% মাৰ্ক মিনিমাম থাকিব লাগিব ইয়াত দি দিছে। ST SC OBC ৰিলেক্সেশ্যন দিছে 5%, বাকী জেনেৰেলৰ 60%ৰ ওপৰ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দিছে SC STৰ বাবে 5 বছৰ, OBCৰ বাবে নন ক্ৰিমিলিয়াৰ বাবে 3 বছৰ এনেকৈ দি দিছে। আপোনালোকে চাই ল'ব এইখিনি। আৰু এক্সাম অনলাইন হ'ব যিহেতু সেইকাৰণে ইয়াত কি আহিব, ইংলিছত আহিব, প্ৰফেচনেল লেংগুৱেজ 11টা পোষ্ট, টোটেল 125টা কুৱেশ্যন আহিব, 125 মাৰ্কছ আহিব। সেইখিনি দি দিছে, ভালকৈ আপোনালোকে চাই ল'ব। ইয়াকে জনালোঁ এইটো ভিডিঅ'ত। অধিক জানিবৰ বাবে আপোনালোকে মোৰ বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত গৈ আপোনালোকে ভালকৈ চাই ল'ব, PDF-টো ডাউনলোড কৰি ল'ব, গোটেইখিনি কথা ভালকৈ পঢ়ি ল'ব এবাৰ। এক্সামিনেশ্যন চেণ্টাৰবোৰ দি দিছে ক'ত হ'ব। ইয়াকে জনালোঁ, ধন্যবাদ।